এভৰিৱান আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আমি ডিছকাছ কৰিম HSLCৰ বাবে বা হাই ছেকেণ্ডেৰীৰ বাবে প্ৰি ফাইনেলৰ এক্সামবিলাক আমি কেনেকৈ ছল্ভ কৰিব লাগে। তোমালোকে প্ৰি ফাইনেলৰ এতিয়া এক্সাম হৈ আছে বা কিছুমান জেগাত হোৱা নাই, বাট মই এটা কথা কৈছোঁ ফৰ HSLC কেণ্ডিডেটছ, তোমালোকে জানুৱাৰী ফাৰ্ষ্ট উইকৰ পৰা পাৰিলে 1 জানুৱাৰীৰ পৰাই প্ৰি ফাইনেলৰ পেপাৰ ছল্ভ কৰি দিয়া। তোমালোকৰ লাগিলে প্ৰি ফাইনেল হওক বা নহওক, কাৰণ কিছুমান জেগাত হয়তো বিহুৰ পিছত হ'ব, তো তোমালোকেচোন প্ৰেক্টিছ কৰিবলৈ সময় নাপাবা পেপাৰবিলাক। তো তোমালোকে 1 জানুৱাৰীৰ পৰা 1 মাহ বা 5 সপ্তাহ লোৱা। 5 সপ্তাহত তোমালোকে প্ৰি ফাইনেলৰ পেপাৰ ছল্ভ কৰিবা। প্ৰত্যেক দিনাই এখনকৈ কৰা এটা ছাবজেক্ট, সপ্তাহত 6 দিন প্ৰি ফাইনেল পেপাৰ ছল্ভ কৰিলা, দেওবাৰে নালাগে ধৰা, ঠিক আছে। তো তেনেকৈ তোমালোকে 5 সপ্তাহত এটা ছাবজেক্টৰ 5খনকৈ টোটেল 6টা ছাবজেক্টৰ 30খন পেপাৰ তোমালোকে বিন্দাছ ছল্ভ কৰি ল'ব পাৰিবা। টাইমিং কোনটো টাইমত কৰিবা? যিটো টাইমত মেট্ৰিক পৰীক্ষা হ'ব, মানে ৰাতিপুৱা সময়ত হ'ব, আগবেলা 9টাৰ পৰা 12টা মানত হ'ব। তো সেই সময়খিনিতে তোমালোকে পেপাৰখন উলিয়াই লোৱা, পূৰা এটা ৰুমত আবদ্ধ হৈ লোৱা, তাৰপিছত কিতাপ বহি জপাই দিয়া, মোবাইল আঁতৰত থৈ দিয়া, PDF যদি আছে মোবাইলৰ পৰা PDF চাই পৰীক্ষাত লিখা নিচিনাকৈ পূৰা ছিৰিয়াছ হৈ পেলাই বহীত লিখি তোমালোকে পৰীক্ষা দিয়া নিচিনাকৈ দিয়া, ঠিক আছে। 12টা বাজি যাব, 12:30 পৰা 2টা মানলৈকে তোমালোকে কি লিখিলা সেইখিনি এনালাইচিছ কৰা, আৰু তোমালোকে কিবা ভুল কৰিছা নেকি সেইখিনি চোৱা। যোনটো ভুল কৰিলা সেই কুৱেশ্যনকেইটা ৰাউণ্ড চিন মাৰি থোৱা বা সেই কুৱেশ্যনকেইটা লিখি ৰাখা, আৰু সেই টপিককেইটা যিকেইটা টপিক তোমালোকে নোৱাৰিলা বা যিকেইটা কুৱেশ্যন নোৱাৰিলা লিখোঁতে, সেই টপিককেইটা কিতাপত গৈ হাইলাইট কৰি থোৱা, সেইকেইটা ভালকৈ পঢ়িব লাগিব, কাৰণ সেইকেইটা বস্তু নোৱাৰিলা। সেই হিচাপত তোমালোকে টান বস্তু পাই যাবা। আৰু যদি কিবা টান প্ৰশ্ন পোৱা তোমালোকে আমাক পঠাবা, আমি অলৰেডি আমাৰ কোৰ্চত চব বস্তু পঢ়াই থোৱা আছে, তোমালোকক মই যিমান পাৰোঁ ছল্ভ কৰি দিম। এতিয়া কথা আহে পেপাৰখন ক'ত পাবা। পেপাৰখন তোমালোকে মেথছ এণ্ড ফিজিক্স হাব এপত গৈ পেলাই ফ্ৰী মেটেৰিয়েলছত গৈ প্ৰি ফাইনেল ফল্ডাৰত যাবা, একো পইচা দিব নালাগে, ফ্ৰীতে তোমালোকে প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পেপাৰবিলাক পাই যাবা। তোমালোকে যদি এক্সাম হোৱাও নাই এতিয়াও, 1 তাৰিখৰ পৰা কিন্তু ছল্ভ কৰা আৰম্ভ কৰি দিয়া।